हेलो ভিউয়ার্স আপোনালোক সকলোলৈ ধন্যবাদ জনাই আপোনালোকৰ ওচৰত লৈ আহিছো এক সহজ আৰু সিম্পল ৰেচিপি ইয়াৰ কাৰণে লৈ লৈছো প্ৰথমতে মই একেবাৰে সদায় ব্যৱহাৰ কৰা অল পাৰপাস আটা দুবাটি আৰু লৈ লৈছো কাজু জেনেল বাদাম এক পেকেট আমুল আৰু চেনি লৈ লৈছো আটাৰ জোকেৰে হাববাটিতকৈ অকমান বেছি চেনিখিনি লৈ লৈছো চেনিখিনিত মই সৰু ইলাচি 5টা আৰু গোলমৰিচ 10-12টা মান জালুক দি দিছো এইখিনি দি মই গুৰি কৰি লৈ লম এইখিনি গুৰি কৰা হৈ গৈছে মই কাজুখিনি সৰু সৰুকে কাটি লৈ আছো কাজুখিনিও মোৰ কাটা হৈ গৈছে এইখিনি হোৱাৰ পিছত মই কেৰাহী বহাই দিছো আৰু ইয়াতে এই বাদামখিনি ধুনিয়াকৈ ভাজি লৈ লৈছো এইখিনি ভাজা হতে নমাই লৈ ইয়াতে দি দিছো 3 চামুচ ঘি এই ঘিখিনি দিয়াৰ পিছত যেতিয়া গৰম হৈছে মই আটাখিনি দি ইয়াক ধুনিয়াকৈ লৰাই ভাজি আছো আৰু এই ভাজাখিনি লাহে লাহে ভাজিব লাগিব মজলীয়া জুইত আৰু যাতে তলত লাগি নৰয় তাৰ কাৰণে সঘনাই লৰাই থাকিব লাগিব ঘি কম হতে আৰু ইয়াত মই 2 চামুচ ঘি দি দিছো এইখিনি দি ধুনিয়াকৈ মই লাহে লাহে লৰাই আছো আৰু এনেকৈ লৰাই ইয়াক সব কালাৰ লাহে লাহে চেঞ্জ হৈ আছে আৰু ধুনিয়াকৈ ভাজা হৈ গৈছে আৰু কোনো ধৰণৰ গুটিও পৰা নাই এইখিনি ভাজা হৈ গৈছে এতিয়া এইখিনি মই ধুনিয়াকৈ আগবঢ়াই লৈ যাম মই জুইটো অফ কৰি দিছো অফ কৰি দিয়াৰ পিছত দি দিছো মই আমুল এক পেকেট এইখিনিও দি ভালদৰে লৰাই ইয়াক মিলাই লৈ লৈছো আৰু যাতে গুটি নপৰে সেইকাৰণে আৰু অলপ জি পৰিছে ধুনিয়াকৈ লৰাই ভাঙি দিছো দি দিছো বাদামখিনি কাজুখিনি দিয়াৰ পিছত এইখিনিকো মিলাই লৈ লৈছো এইখিনি মিলোৱা হৈ আছে এইখিনি ধুনিয়াকৈ মিলোৱা হৈ যাওঁতে ইয়াতে মই চেনিৰ গুৰিখিনি দি দিছো চেনিৰ গুৰিখিনি দিও ভালদৰে ইয়াক লৰাই গৰম কেৰাহীতে মই মিলাই লৈ আছো যাতে ধুনিয়াকৈ গোট মাৰি ধৰিব পাৰে এইখিনি ধুনিয়াকৈ মিলোৱা হৈ যাওঁতে মই এটা বলত ইয়াক উলিয়াই লৈ লৈছো আৰু ঠাণ্ডা হওঁতে ইয়াক মই লাৰু বনাবলৈ চেষ্টা কৰিছো কিন্তু লাৰু গোট মাৰি ধৰা নাই সেইকাৰণে মই আধা ইয়াত থৈ আধা লৈ লৈছো আৰু ইয়াতে চেনিৰ ৰস অকমান বনাই লৈছো বৰ আঠলুৱাকে আৰু এই চেনিৰ ৰসখিনি অলপকৈ দি ইয়াক ধুনিয়াকৈ হাতেৰে মিলাই আছো আৰু গৰমো হয় যদিও ইয়াক যিমানখিনি পাৰিছো মই হাতেৰে অলপকৈ মিলাই আছো আৰু ইয়াক চাই আছো যে যাতে বেছিকৈ ৰসখিনি নপৰে সেইকাৰণে অলপ দি মিলাই ইয়াক আগবঢ়াই লৈ আছো আৰু ইয়াক সম্পূৰ্ণ ৰসখিনিয়ে দিব লগা হৈছে আৰু ইয়াত সম্পূৰ্ণ দিয়া হৈ গৈছে আৰু এইখিনিও ধুনিয়াকৈ হাতেৰে মিলাই লৈ লৈছো সম্পূৰ্ণকৈ মিলোৱা হৈ গৈছে এতিয়া ইয়াক মই লাৰু বনাই লৈ লম আৰু এই লাৰুখিনি মই প্ৰথমতে এটা বনাই আছো আৰু মই দুহাতেৰে বনাব লগা হৈছে কাৰণ যথেষ্ট শুকান হয় আৰু এনেকৈ মই এটা বনোৱা দেখুৱাই দিছো আৰু এটা বনালো এনেকৈ গোটেইখিনি লাৰু বনাই লৈ ল'ব লাগিব আৰু অলপ লাহে লাহে ইয়াক হেচি দুহাতেৰে ইয়াক বনাই লৈ ল'ব লাগিব আৰু সব বনোৱা হৈ গৈছে আৰু এনেকৈ মই সম্পূৰ্ণখিনি বনাই লৈ লম আৰু মোৰ সম্পূৰ্ণ বনোৱা হৈ গৈছে আৰু যথেষ্ট কোমল হয় মুখত দিলে মিলি যায় আপোনালোকে নিশ্চয় ভাল পাব আৰু এনেকৈ ট্ৰাই কৰিব আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছো ধন্যবাদ